চাওক আপোনালোকে যিখন চৰকাৰে আচলতে ৰাজ্যসভাত বা মন্ত্ৰী মুৰ্গাসকলে যিবিলাক কথা উন্নয়নৰ কথা কৈ থাকে তেখেতলোকে কয় যে সমগ্ৰ অসমত গোটেই উন্নয়নৰ কথা কৈ থাকে। আজি আপোনালোকৰ জ্বলন্ত প্ৰমাণ ইয়াত উন্নয়ন কি হৈছে। ইয়াত তেখেতলোকে যে মিছা কথা কয়, তেখেতলোকে যে মিছা কথা ৰাইজক যে ঠগ প্ৰবঞ্চক কৰি আছে, ইয়াৰ আজি জ্বলন্ত উদাহৰণ। ইয়াত এই ৰাইজে দলঙৰ কাৰণে ইয়াত পাৰ হ'বৰ কাৰণে এই ৰাইজৰ এটা একুৰি সমস্যা। আৰু তেখেতলোকে কৈয়ে থাকে ইয়াত সমগ্ৰ ৰাইজৰ গোটেই উন্নয়নৰ কথা কৈ আমাৰ ইয়াত বান গৰাখহনীয়া সমস্যা আছে, আমাৰ ইয়াত ৰাস্তা পদূলি আপোনালোকে অলপ দূৰ আগলৈ গ'লে দেখিব ইয়াত কোনো ৰাস্তা ঘাট নাই। ইয়াত যেতিয়া বানপানী হ'ব এজাক বৰষুণ হোৱাৰ পাছত ইয়াৰ ৰাইজে বোকা পানী গছকি এআঁঠু বোকাত আহিবলগীয়া ব্যৱস্থা হৈছে আৰু ইয়াত কোনো ধৰণৰ উন্নয়ন নাই। আৰু এটা কথা যে আমি যে যোগাযোগ কৰাৰ কথা কৈছে, আমি ইয়াৰ পৰা ভুৱন পেগু ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়াক আমি SDO অফিচলৈকে আমি সমগ্ৰ ৰাইজে আমি ইয়াৰ পৰা কেইবাবাৰো আমি এপ্লিকেশ্যন কৰিছোঁ, কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, কিন্তু আজিলৈকে তেখেতলোকে ইয়াত কোনো ধৰণৰ ভাবুকি দিবলৈ বা ইয়াত তেখেতলোকে দেখা দিবলৈ অহা নাই। আৰু তেখেতলোকে আপোনালোকে কৈছে যে এই বিকল্প যিটো তেখেতলোকে আজি এই লোকসভাৰ নিৰ্বাচন আহি আছে, ইয়াত কোনো ধৰণৰ ইয়াত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। ইয়াৰ ৰাইজৰ প্ৰত্যেকজন ব্যক্তি ইয়াত ৰাইজৰ বুকুত জুই জ্বলি আছে। ইয়াত কিন্তু এইবাৰ লোকসভাৰ যিটো ইলেকশ্যন হ'ব ইয়াত তাৰ যে বিকল্প এটা সিদ্ধান্ত লৈছে ৰাইজে, এইটো স্পষ্ট কথা। ইয়াত কিন্তু তেখেতলোকে মুখ ঠেকেচা খাব লাগিব। ইয়াত কিন্তু তেখেতলোকৰ এইবাৰ ব্যৱস্থা বৰ ভাল নহ'ব। এবাৰ আপোনালোকে নিৰ্ধাৰণ কৰিছে আমি এবাৰ কাক নিৰ্বাচন কৰিছোঁ এইটো কথা নহয়, এইটো আচলতে সকলোজনে সচেতন ব্যক্তি, প্ৰত্যেকেই নিজৰ সমস্যাৰ ওপৰত ভুক্তভোগী হৈ আছে, প্ৰত্যেকেই জানে। আচলতে বিজেপি AJP কাৰো কথা ক'বলগীয়া নাই। মোৰ চৰকাৰে যে আজি 60 বছৰ হ'ল, 70 বছৰত ভৰি দিলে, আজি স্বাধীনতাৰ পাছত যে ইয়াৰ ৰাইজে যে স্বাধীনতাৰ পাছৰ পৰা যে ৰাইজে ইয়াত ভুক্তভোগী, ইয়াত কোনো এখন চৰকাৰে আচলতে ইয়াত যে ৰাইজক ভাল চকুৰে চোৱা নাই, এইটো প্ৰমাণ আছে। আপোনালোকে এই দলং বা ৰাস্তা ঘাট দেখিলে আপোনালোকে গম পাব। চাওক আপোনালোকে যিখন চৰকাৰে আচলতে ৰাজ্যসভাত বা মন্ত্ৰী মুৰ্গাসকলে যিবিলাক কথা উন্নয়নৰ কথা কৈ থাকে তেখেতলোকে কয় যে সমগ্ৰ অসমত গোটেই উন্নয়নৰ কথা কৈ থাকে। আজি আপোনালোকৰ জ্বলন্ত প্ৰমাণ ইয়াত উন্নয়ন কি হৈছে। ইয়াত তেখেতলোকে যে মিছা কথা কয়, তেখেতলোকে যে মিছা কথা ৰাইজক যে ঠগ প্ৰবঞ্চক কৰি আছে, ইয়াৰ আজি জ্বলন্ত উদাহৰণ। ইয়াত এই ৰাইজে দলঙৰ কাৰণে ইয়াত পাৰ হ'বৰ কাৰণে এই ৰাইজৰ এটা একুৰি সমস্যা। আৰু তেখেতলোকে কৈয়ে থাকে ইয়াত সমগ্ৰ ৰাইজৰ গোটেই উন্নয়নৰ কথা কৈ আমাৰ ইয়াত বান গৰাখহনীয়া সমস্যা আছে, আমাৰ ইয়াত ৰাস্তা পদূলি আপোনালোকে অলপ দূৰ আগলৈ গ'লে দেখিব ইয়াত কোনো ৰাস্তা ঘাট নাই। ইয়াত যেতিয়া বানপানী হ'ব এজাক বৰষুণ হোৱাৰ পাছত ইয়াৰ ৰাইজে বোকা পানী গছকি এআঁঠু বোকাত আহিবলগীয়া ব্যৱস্থা হৈছে আৰু ইয়াত কোনো ধৰণৰ উন্নয়ন নাই। আৰু এটা কথা যে আমি যে যোগাযোগ কৰাৰ কথা কৈছে, আমি ইয়াৰ পৰা ভুৱন পেগু ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়াক আমি SDO অফিচলৈকে আমি সমগ্ৰ ৰাইজে আমি ইয়াৰ পৰা কেইবাবাৰো আমি এপ্লিকেশ্যন কৰিছোঁ, কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, কিন্তু আজিলৈকে তেখেতলোকে ইয়াত কোনো ধৰণৰ ভাবুকি দিবলৈ বা ইয়াত তেখেতলোকে দেখা দিবলৈ অহা নাই। আৰু তেখেতলোকে আপোনালোকে কৈছে যে এই বিকল্প যিটো তেখেতলোকে আজি এই লোকসভাৰ নিৰ্বাচন আহি আছে, ইয়াত কোনো ধৰণৰ ইয়াত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। ইয়াৰ ৰাইজৰ প্ৰত্যেকজন ব্যক্তি ইয়াত ৰাইজৰ বুকুত জুই জ্বলি আছে। ইয়াত কিন্তু এইবাৰ লোকসভাৰ যিটো ইলেকশ্যন হ'ব ইয়াত তাৰ যে বিকল্প এটা সিদ্ধান্ত লৈছে ৰাইজে, এইটো স্পষ্ট কথা। ইয়াত কিন্তু তেখেতলোকে মুখ ঠেকেচা খাব লাগিব। ইয়াত কিন্তু তেখেতলোকৰ এইবাৰ ব্যৱস্থা বৰ ভাল নহ'ব। এবাৰ আপোনালোকে নিৰ্ধাৰণ কৰিছে আমি এবাৰ কাক নিৰ্বাচন কৰিছোঁ এইটো কথা নহয়, এইটো আচলতে সকলোজনে সচেতন ব্যক্তি, প্ৰত্যেকেই নিজৰ সমস্যাৰ ওপৰত ভুক্তভোগী হৈ আছে, প্ৰত্যেকেই জানে। আচলতে বিজেপি AJP কাৰো কথা ক'বলগীয়া নাই। মোৰ চৰকাৰে যে আজি 60 বছৰ হ'ল, 70 বছৰত ভৰি দিলে, আজি স্বাধীনতাৰ পাছত যে ইয়াৰ ৰাইজে যে স্বাধীনতাৰ পাছৰ পৰা যে ৰাইজে ইয়াত ভুক্তভোগী, ইয়াত কোনো এখন চৰকাৰে আচলতে ইয়াত যে ৰাইজক ভাল চকুৰে চোৱা নাই, এইটো প্ৰমাণ আছে। আপোনালোকে এই দলং বা ৰাস্তা ঘাট দেখিলে আপোনালোকে গম পাব।